হাতী আহে মোৰ ঘৰত শিৱম কেইদিন ধৰি মোৰ ঘৰতে তাক চোৱা চিতা কৰি আছোঁ মই এতিয়া উঠিব চাব জঁপিয়াই দিব এতিয়া ইয়া আকৌ উঠিব চাব এই অ'ত ইয়া উঠিলে এয়া চাওক তাৰ মুখত পানী দিব লাগে এয়া চাওক চাওক দেখি বেটা দেখি এয়া চাওকচোন গাত ভিতৰত কেনেকুৱা কাটি এয়া চাওক এয়া চাওকচোন চাওক একদম মুখৰ ভিতৰত দেখুৱাইছোঁ দেই মুখৰ ভিতৰত কি আছে চাওক এয়া হ'ল শিৱম অ' পানী ধুনীয়াকৈ মাৰে এইটোৱে মজা লাগে পানী বহুত ধুনীয়াকৈ মাৰে শিৱম সেইটোৱে ভাল লাগে শিৱমক আকৌ ৰাতিপুৱা আমি হাতীৰ কামত লাগি গ'লোঁ ৰাতিপুৱাৰ পৰাই তো আমাৰ ভাইটি গৈ আছে কলগছ আনিবলৈ হাতীৰ কাৰণে গজলক্ষ্মীৰ কাৰণে আৰু এইফালে আহিলে অমিত মানে আমাৰ বোকাখাটৰ তো অমিত ক'ত যাবা চেৱা গছ ল'ব যাম চোৱা গছ মানে তালচুবাৰী গছ কাটিবলৈ যাব আৰু ক'ত লৈ যাবা এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানত যাব হাতীৰ ট্ৰেইনিং চলি আছে তাত মানে হাতীক খোৱাবলৈ চোৱা গছ নিবলৈ আহিছে তো অমিতৰ লগত আছে এটা এইফালে নাম নাজানো বাৰু এইফালে আছে বগাই এইফালে আছে ৰাহুল এইফালে আৰু তোৰ নাম ক বুম আমি গোটেইকেইটা মানে কি আমাৰ হাতী বন্ধুৱে চাক ইয়াত লিখাই আছে এই চাক আমাৰ হাতী বন্ধুৰ স্পৰ্টিং পিন্ধি আছে গোটেইকেইটা তো এই কেম্পা গাড়ীতে আমি কলগছ টানো চোৱা গছ টানো তো আমাৰ হাতীৰ কাম আৰু হাতীৰে গাড়ী এই চাওকচোন এয়া চাওক হাতীৰ গাড়ী এয়া চাওক এইটো হাতীৰে গাড়ী হয় www.elephantbar.com এয়া চাওক আমাৰ চব হাতীৰ সামগ্ৰী নিয়া হয় হাতীৰ খাদ্য বস্তু চাওক গোটেইটো হাতীৰেই ষ্টিকাৰ লগোৱা আছে তো এতিয়া চোৱা গছ আনিবলৈ যাব অমিত যোৱা আকৌ লগ পাই আছোঁ তোমালোক কাটাকে মই আমাৰ শিৱমক আনিব যাম শিৱম এতিয়া বন্ধা আছে তো শিৱমক আনি কৰি কলগছ খুৱাম আজি আৰু গা পা ধুৱাই কৰি বুট তৰমুজ কল এইবিলাক খুৱাম তো সিহঁত এতিয়া চোৱা গছ আনিবলৈ গৈ আছে ভাইটি গ'ল কলগছ আনিবলৈ তো মই আৰু ৰকি এতিয়া যাম শিৱমক খুলি আনিবলৈ নিজৰ ঘৰলৈ আৰু এতিয়া আমি শিৱমক খুলি আনিবলৈ গৈ আছোঁ ৰকি সেইফালে জংঘলৰ ভিতৰতে সোমালে তো ব'লক জংঘল ফালি ফালি গৈ থাকোঁ আৰু এতিয়া বৰ্তমান জংঘল মানে কি হ'ল এতিয়া জোক হৈছে দেই জংঘলত এতিয়া জোক খুব হ'ল তো ব'লক জোকক অলপ তেজ খুৱাওঁ আমি আকৌ হাতী খোলোঁ তো ব'লক গৈ থাকোঁ এতিয়া জংঘলত খুব জোক হৈছে বৰষুণ পৰি আছে বৰষুণটো এৰাৰ নামেই নলয় জোক অলপ বেছি হৈছে এতিয়া তো আহক গৈ থাকোঁ জংঘল খালি খালি উঠ আৰু এই ঘাঁহবিলাক হাতীয়ে খুব খায় হেৱৰা গছ এইবিলাকৰ পাত খুব খায় হাতীয়ে আৰু এইখন আমাৰ মোৰ ঘৰৰ ওপৰতে আমাৰ লাচিতৰ গড় বুলি কয় লাচিতৰ গড় আকৌ ভীমৰালী বুলি কয় আকৌ কোনোবা ইয়াৰ নাম কেইবাটাও আছে আকৌ কোনোবাই চামধৰা গড় বুলি কয় তো জংঘলৰ মাজে মাজে গৈ আছোঁ আহক ওপৰত চৰাই মাতি আছে আৰু হাতী ইয়াতে আছে জংঘলৰ মাজত একেবাৰে আৰু আমাৰ ভাই ককা এইবিলাক গোটেই সোপা একেলগে লৈ আহিছোঁ আৰু বৰ্তমান আমাৰ কলিয়াবৰ অঞ্চলত বান্দৰৰ উৎপাত খুব বেছি বাঢ়িছে এই কলবিলাক চাইছে নহয় চব এইবিলাক খাই দিয়ে পাতবিলাক ভাঙি দিয়ে কল নহয় আৰু ভীমকল গছো হ'বই নিদিয়ে আৰু তেনেকুৱা বান্দৰৰ উপদ্ৰৱ খুব বাঢ়িছে দিন দিন যে বান্দৰৰ সংঘাত বহুত কোনো খেতি হ'ব নিদিয়ে আমাৰ কলিয়াবৰ অঞ্চলত খুব বান্দৰ হৈছে আৰু ইয়াত শিৱম ইয়াতে আছে দেৱা আৰু জংঘল ভাঙি ভাঙি আহি এতিয়া শিৱমক লগ পালোঁহি এয়া শিৱম বেটা এয়া শিৱম বেটা দাঁতকে কাটি দিছে নেকি সেয়া বেটা আমাৰ বেটা শিৱম বেটা এয়া চাওক বেটা ই মখনা হাতী হয় ন তাৰ দাঁতকেইটা চাওকচোন
অলপ ডাঙৰ নহয়, ইয়াতকৈ আৰু বেছি ডাঙৰ নহয়। এই দেখি ডাঙৰ ডাঙৰে আছিলে মই কাটি দিছোঁ ন। পোক লাগি গৈছিলে দাঁত। দে চালাম উঠাচোন। কিরকম কিৰকম ভালছে? অলপ ওলমি দে, বিড়ি কিরকম ওলমি দে। উঠা উঠা উঠা। এয়া চাওক, এয়া চাওক কেনেকৈ উঠি আছে ৰখি। এই হ'ল আমাৰ শিৱম হাতী, আমাৰ বোকাখাটৰ জিতেন গগৈ ছাৰৰ হাতী হয়। এই পৰিলে কৰি পৰিল দে অকল ওলমি দে আকৌ। নাচ বেটা নাচ, নাচি যা বেটা। মই মানে নুঠো কিয়, মানে মোক সি পেলাই দিব জোকাৰি। হয় এতিয়া ই চলাই ন, তাক মানে আৰু মতা হাতীয়া যাক মানে তাকহে মানে। হয় ই চলাই আছে নহয়, ইয়াকে মানিব। এতিয়া ভাইছে মই চলাবলৈ বহুত দিন লাগিব। ই চলাই ন, তাৰ কথা শুনে। মতা হাতীয়া নহয়, মাইকী হাতীয়া যাৰ আৰে! তাৰ কথা শুনে। মতা হাতীয়া যাৰ তাৰ কথা নুশুনে। মতা হাতীয়া অলপ বেলেগ হয়। কিরকম ভালছে বেটা এয়া চক চক। এয়া হ'ল জংলী, ইয়াৰ নাম হ'ল জংলী। ৰকি পাগলা, মই পাগলা বুলি কওঁ, আপোনালোকে নক'ব। বেয়া লাগিব ন। ইয়ে চলাই শিৱমক। হাতীৰ যিমান বেয়া মই ইমান বেয়া। সেই হাতী বেয়া নহয়, ভাল। তই আমাৰ শিৱম ভাল ন বেটা, হাতী ভাল নহয়, হাতী ভাল মানুহ বেয়া। তইহে বেয়া। দে তোৰ শিৱমক এতিয়া খুলিম, বাই বাই। শিৱমক খুলিম এতিয়া। শিৱমক খুলি কৰি গা পা গা ধোৱা পা ধুৱাই ঘৰত লৈ যাম। বুট আনিছোঁ, তৰমুজ আনিছোঁ, ভীমকল আনিছোঁ, খুৱাম তাক। ৰকি অলপ গাঁও চাওঁ ঘূৰি ফুৰিব বাৰু। তো বলক শিৱমক খোলো এতিয়া, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ৰকি লাগি যোৱা। আৰু জেগাখন বহুত ভাল, ইয়াতে বান্ধিবি কেইদিন। কলগছ টানি আনি দিবি দেই, তেতিয়া ইয়াত আকৌ কলগছ হ'ব। শিৱমক খুলি আছে এতিয়া। শিৱম শিৱমক খুলিলোঁ। তো শিৱমক লৈ ঘৰলৈ মানে এতিয়া আমাৰ দাদা ঘৰ বনাইছে নতুনকৈ, মানে আমাৰেই ঘৰ বনাই আছে। নতুন ঘৰত তাত লৈ যাম। গা পা ধুৱাম। ব'লা গা আজি চফাই আছে ন। আজি মানে ইমান বোকা লোৱা নাই। আজি মানে জেগাটো ভাল, ওপৰত গছ আছে যে, মানে ইমান গাত তিয়াও নাই বা বৰষুণত ইয়াত বোকাও হোৱা নাই। গছৰ গুৰিত ধানটো বোকা হোৱা নাই। তো গা চফাই আছে শিৱমৰ। তো ৰকিও আহিলে, তো এতিয়া যাওঁ আৰু তাক গৈ গা পা ধুৱাই দিওঁ। আমাৰ লাচিতৰ গড়, চামধৰা গড়, ভীমৰ আলি একেটাই নাম। তো ইয়াতে আমি কাজিৰঙাৰ হাতীবিলাক ইয়াতে আনি ৰাখোঁ বেছিভাগ। ইয়াত থকাৰ সুবিধা সিহঁতৰ হয়। আমাৰ হঁতকেইটা মোৰ ঘৰতে থাকে, খোৱা বোৱাৰ ইয়াত এনে অসুবিধা নহয়। মানে পৰ্যায় পৰিমাণৰ চব খানাই আছে। কলগছ লগতে সেৱৰা পাত, আহঁত গছ, জৰিবট চব আছে ইয়াত, যি লাগে, চোৱা গছ। তো ব'ল আৰু এয়া চাক, ডিমৰু গছৰ পাত খাই আছে। ডিমৰু গছ বহুত আছে ইয়াত, জংঘলত ডিমৰু হয়েই বাৰু। ডিমৰু পাত খাই আছে। আগে বৌ আৰু এয়া শিৱমক এতিয়া লৈ গৈ ৰাস্তা পামেই এতিয়া। তো অমিতহঁতেও কলৰ মানে চোৱা গছৰ গাড়ী লৈ আহিলেই। তো সিহঁত যাব নামেৰি ৰাষ্ট্ৰীয় উদ্যানত যাব। তাত ডিপাৰ্টমেণ্টৰ হাতীক শিকাই আছে, সৰু সৰু পোৱালি হাতী। তো শিকোৱাৰ বয়স হৈছে যিহেতু 3 পৰা 5 বছৰ ভিতৰতে শিকোৱাই হাতী পোৱালিক। তো খোৱাবিলাক লাগে। তো চোৱা গছ সেইফালে নেপায়, নামেৰি ফালে। তো আমাৰ ইয়াৰ পৰাই মানে মোৰ চেনেলত মানে মোৰ সুবিধাত সিহঁত আহিছে আৰু মই সুবিধা কৰি দিছোঁ সিহঁতক। তো নিবলৈ আহিছে। তো আৰু সিহঁত সেইফালে আছে। এই শিৱম চেয়া তাক অলপ জোৰেৰে ক'ব লাগে, নহ'লে নুশুনে। চেয়া আঘাত, তাক অলপ জোৰেৰে ক'ব লাগে, তেতিয়াহে শুনে, নহ'লে নুশুনে। আগেদা অলপ জোৰেৰে ক'লেহে শুনে, নহ'লে নুশুনে আৰু। আগেদা বিৰি চেয়া তাৰ কলগছ খাবই লাগে আহি। অমিত লৈ আহিলা ন? অঁ ব'লা। আৰু শিৱমো আহি পাই গ'ল ৰাস্তা। আৰু আমাৰ অমিতেও চোৱা গছৰ পাত আৰু চোৱা গছ লৈ আহিলে হাতীৰ কাৰণে। এতিয়া ডিপাৰ্টমেণ্টৰ হাতী খুৱাব। ইয়া চাওক, তো অলপমান আনিলে কাটি কৰি। আৰু এয়াই শিৱম আহি ৰাস্তা পালে। আজি গা চফাই বাৰু।
চিয়া আগেত আগেৰে আগেত চিয়া বিৰি চিয়া এই খাব নহয় এতিয়া লোকৰটো কিয় খাব তাৰ খাইছে নহয় গোটেই ৰাতি এতিয়া খুৱাম আকৌ ঘৰত নি এইটো বেলেগৰ কাৰণে নিছে সেইকেইটা নেলাগে সেইকেইটা চিয়া ধাত আৰে পিছৌ আৰু ইয়াতে গা ধুৱাম এই আমাৰ ইয়াতে গা ধুৱাম এতিয়া ইয়াক তোবলক গা ধুৱাই থাকোঁ ওকে চেনপাত খুলি আছে দা ধাত বৈ তাৰে বহিব এতিয়া বহাৰ ভাজ লৈছে নহয় তাৰ বহাৰ ষ্টাইলটো বেলেগ ডাঙৰ ডাঙৰ মতা হাতীবিলাকো এনেকেই বহে চব আকৌ এনেকৈ নবহে সি পিচটো ধুনীয়াকৈ খুলি দিয়ে পিচটো মেলি লাহে লাহেকৈ বহে তাৰে এই বেটা এই বেটা বস্তুটো সি কিন্তু জানে মই যে মাতো আগতো মাতি আহিছোঁ না সৰুতে বহুত চিঞৰিব লাগিল ন বহুত চিঞৰিব লাগিলে মানে তাক লৈ আৰু এইটোৱে সমস্যা আৰু তাক মই নামাৰো না মই বেলেগ মাছ তাক মই মিটাৰে ঘাপ চাপ নামাৰো নহয় তাক মৰমত ৰাখোঁ মই সদায় গম পাইছেনে নাই গা ইমানো লেতেৰা বেছি বোকা ল'লেহে লেতেৰা হয় নহ'লে ইমানটো লেতেৰা আৰু কৰেই আৰু বেলেগ হাতীয়ে ইমানো লেতেৰা নলয় বাৰু শিৱম তাৰ নামটো বহুত ধুনীয়া শিৱম ধাতেই চাওকচোন কেনেকৈ শুই দিছেচোন একোৱেই নাজানে নেকি ইমান শান্ত দাঁতকেইটা আৰু মোটা হ'ব বাৰু দে ভালকৈ মাজি দে দাঁতকেইটা ধুনীয়া লাগে তাৰ গা ধুৱাই ঘৰত লৈ যাম আৰু শিৱমো বহুত ডাঙৰ হ'ব কাৰণ শিৱমৰ বয়স এতিয়া ইমানো বেছি নহয় বাৰু 20+ মান হ'ব চাগে তাৰ বয়স লাহে লাহে আৰু ডাঙৰ হ'ব শিৱম কাৰণ এতিয়া যি ওখ লাগে তাক দেখাত তো কেইদিন পিছত আৰু ডাঙৰ দেখাব যেতিয়া তাৰ বয়স 30 পাৰ হ'ব তেতিয়াহে তাৰ আচল ৰূপটো দেখিব পাৰি তেতিয়া ইমান ডাঙৰ শকত বকত হ'ব ভাল লাগিব শিৱমক এতিয়া সৰু হৈ আছে বুলিহে শিৱম আৰু এয়া চব কিমান ধুনীয়াকৈ শুই দিছে শিৱমে খোল লম্বা খোল পিছফাও খোল মানে এইটো পিছত ভৰিটো ধুনীয়াকৈ মেলি দিয়ে ৰাস্তাৰ মানুহে চাই আছে চব গাড়ী ৰখাই ৰখাই চাই আছে কাৰণ হাতী চব জেগাত নাথাকে ন কাৰণ আমাৰ কলিয়াবৰত মোৰ ঘৰতে বেছিভাগ হাতী থাকে আহিলে মানে কলিয়াবৰত আহিলে মোৰ ঘৰতে প্ৰায়ভাগ হাতী মোৰ ঘৰতে আহি থাকে মোৰ ইয়াত চব সুবিধা আছে বুলি আহে আৰু তো যেনেকৈ শিৱম আহে তেনেকৈ প্ৰত্যেক হাতী আহে মোৰ ঘৰত শিৱম কেইদিন ধৰি মোৰ ঘৰতে তাক চোৱা চিতা কৰি আছোঁ মই এতিয়া উঠিব চাব জঁপিয়াই দিব এতিয়া ইয়া আকৌ উঠিব চাব এই অ'ত ইয়া উঠিলে এয়া চাওক তাৰ মুখত পানী দিব লাগে এয়া চাওক চাওক দেখি বেটা দেখি এয়া চাওকচোন তাৰ ভিতৰত কেনেকুৱা থাকি আছে এয়া চাওক এয়া চাওকচোন চাওক মুখৰ ভিতৰত দেখুৱাইছোঁ দেই মুখৰ ভিতৰত কি আছে চাওক এয়া হ'ল শিৱম পানী ধুনীয়াকৈ মাৰে এইটোৱে মজা লাগে পানী বহুত ধুনীয়াকৈ মাৰে শিৱম সেইটোৱে ভাল লাগে শিৱমক ব্ৰাছৰ ইমান লেতেৰা হোৱা নাই গা চফাই আছে বাৰু
এই ৰ বিৰি লাগে বদমাছি কি হয় বিৰি নাপায় নাপায় শিৱম নাপায় নাপায় বেটা নাপায় বদমাছি নকৰে দেই একদম বেয়া বদমাছি দে তোৰ কাৰণে খানা ঘৰত থৈ দিছোঁ দেই বুট আছে তৰমুজ আছে ভীমকল আছে খাবি আৰু দেই বেটা গাটো ভালকৈ ধুই ল ন ভালকৈ ধুই ল চিনি পাওঁ বাৰু মোক কেলে আপুনি আগত সৰু পুখুৰী চলোৱা নাই অঁ সৰুতে মই চলাইছোঁ সেইকাৰণে চিনি পায় ইমান ওচৰত চাব পাৰোঁ তাৰ ন বেটা বেলেগ মানুহ ফটকে আহিব পাৰে বেলেগ মানুহ নোৱাৰে দেই পটককৈ আহিব আপুনি কৈ নোৱাৰে দিয়ক ভিডিঅ'টো তাকো আৰু শিৱমৰ ওচৰত যে বেলেগ মানুহ মানে পটককৈ আহিব নোৱাৰে মানে মই তাক সৰুৰ পৰা পাইছোঁ ন মই তাৰ ওচৰত যাব পাৰোঁ তথাপি অলপ ভয় কৰোঁ এই ভয় আৰু বিভ্ৰান্তিৰ মাজত যাওঁ আৰু উপায় নাই হাতীৰ মানুহ হাতীৰ লগত যাবই লাগিব ন শিৱমক চাবাচোন এতিয়া এই আমাৰ বেটাটোৰ দাঁত এইটো জোঙা আছিলে অলপ চুটি কৰি দিলে মানে পোকে খাই দিছিলে অলপ কাটি দিলে পুৰা দাঁতিও দেখাই দে একবাৰ দেখুৱাই দে অঁ দাঁতিও দেখাই দে ভালছে এইয়া এই ভালছে না দেখুৱা অঁ এয়াই হ'ল আমাৰ শিৱম বেটা এয়া বেটা কি হ'ল ব'ল ব'ল খুৱাম ঘৰত খানা আছে ব'ল চব দিনে মাৰাই দে বিপিনদা বোকা নহয় বোকা নহয় এইবিলাক গছৰ পাত এইবিলাক শুকান পাত জংঘল চংঘলকেইটা মাৰি শুকান পাত মাল আছোঁ বুলিছে হাত আৰু দে দে ল ল এয়া চাওক শিৱমে মানে এনেকৈ পানী খাবলৈ খুব ভাল পায় মুখত ভৰাই দিব লাগে পেটটো উঠাই দিব লাগে তোৰ নিজে ধৰি লোৱা দাঁতেৰে ধুনীয়া পানী খাই এতিয়া চুপ দলে দিব চাব ইয়াত অঁ গুড বয় দে আকৌ চুপ দলে দে বেটা দে আকৌ চুপ দলে দে দে ঘৰত মানে লৈ আছে টানি আছে ঘৰত আৰু হাতীয়ে মানে সুৰেৰে উশাহ নিশাহবিলাক সুৰেৰে লয় মুখেৰে নলয় দে আকৌ দে 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 ল চুপ দলে দিবি দেই দে দে এই আছ দে আকৌ দে দে আকৌ দে দে আকৌ দে চুপ দলে দে এই বেটা অঁ গুড বয় হেল্ল' হেল্ল' ল পিচ ভৰিকেইটাত মাৰি দে বিপিনদা নামাৰে বিৰি আগে দা আসিব মা আগে দা আগে ধক হাতে ঝুক সামান ঝুক রে ঝুক ঝুক সামান ঝুক যাক আধাকে বহি দিছে ল ল ল ল অঁ তোমাৰ এনেকৈ বেছি ভাল পায় হ'ব ন ৰবি হ'ব আপুনি ভিডিঅ'টো আগলৈকে চাই থাকক এতিয়া আমি যাম এতিয়া গৈ পেলাই তাক কলগছ চলগছ খুৱাম বুট চুট খুৱাম তৰমুজ চৰমুজ খুৱাম তাৰপিছত আকৌ বিপিনদা কিবা কিবি আনি থৈছে সেইকেইটা দিব খাবৰ কাৰণে চাই থাকক ভিডিঅ'টো ধামাকা হ'ব আজি আৰু আমাৰ গা ধোৱা হ'লেই এতিয়া শিৱমক ঘৰলৈ লৈ যাওঁ গৈ অলপ খানা তাৰ কাৰণে যোগাৰ কৰি ৰাখিছোঁ বুট এনেকৈ অলপ বিভিন্ন খাদ্য অলপ যোগাৰ কৰি ৰাখিছোঁ তো তাক ধুনীয়াকৈ খুৱাই থাকিম ঘৰত তাৰ গা ধোৱা হ'লেই ধুনীয়াকৈ চফা হ'ল তো ব'লক ঘৰলৈ লৈ গৈ থাকোঁ শিৱমক এনেকৈ বিৰি 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 আগত বিৰি আগত আগত খাব নালাগে পাত এইটো বেলেগ লাইন আছে ন লাইনত আৰু লাগিব তাৰতে লাগি থাকিব দেই লাইনত পচন্দ আঁতৰি দিয়া তাৰ লগত আগত নাথাকিব আগত আগত বেটা আগত আৰু চাব বেটা নিজে নিজে যাব দেই ঘৰত আমি ক'ব নালাগে ই মানে আমাৰ ঘৰ চৰ চব চিনি পায় খালি ই বুলি নহয় আমাৰ কাজিৰঙাৰ যিমানখিনি হাতী আমাৰ ঘৰত আহে তো প্ৰায় হাতীকেইটাই আমাৰ ঘৰ চিনি পায় ক'ত যাব লাগে নালাগে গোটেইখিনি জানে তো শিৱম হ'ল তেনেকুৱা চাওক বেটা কেনেকৈ গৈ আছে এই দৌৰি যাব এতিয়া একো ক'বও নালাগে নিজে নিজে গৈ থাকিব চাব দে মই একো নকওঁ আপোনালোকে নিজেই চাব মই একো নকওঁ ৰ'ব ৰ'ব হাতটো যাব দিয়ক একো নকওঁ এই আমাৰ ঘৰত গ'লে সেই পিছত যাব পাৰিব তো মানে এতিয়া গাড়ীটো ৰখাই দিছোঁ কাৰণ গৈ আছে চেইনটো দীঘল ন খুলিব নোৱাৰি এতিয়া তো
তো চেইনত লাগি যাব গাড়ীৰ চকা। তো সেইবুলি তাক গাড়ীটোক ৰখাই দিলোঁ, শিৱমক যাব দিলোঁ। গৈ আছে আৰু আমি সেই চাওকচোন গোটেইকেইটা হাতীৰ পিছত এয়া চাওক। হাতী গৈ আছে আৰু শিৱম য'ত যাব লাগে তাৰ নিজৰ জেগালৈ গৈ আছে, নিজৰ ঠাইলৈ। আগৰ পৰা আঁতৰি দিয়া। শিৱম আহিছে, শিৱম ডাঙৰীয়া আহিছে, ডাঙৰীয়া আঁতৰি দিয়ক। ডাঙৰীয়া আহিছে, ডাঙৰীয়া আহিছে। চাব ডাঙৰীয়া এতিয়া ক'লেই যায়, ডাইৰেক্ট আমাৰ ঘৰত। দে এইটো তোৰেই গাড়ী, তোৰ কাৰণে কলগছ নিওঁ দে। যা ইয়াত কলগছ নাই। এই বদমাছ, এই বদমাছ আগেত চাচোন কি বিচাৰিছে গাড়ীটো। ঘৰত যা যা। ৰ'বা ৰ'বা, চেইনৰ লগত নাহিব। সেয়া চাওক ঘৰত সোমালে, চালেনে? চাওকচোন আমি কিবা কৈছোঁ নেকি? একো কোৱা নাই নহয়, ঘৰত গৈ সোমালে। এই পাতখিনি খাব অমিতৰ গাড়ীৰ। বিৰি নাখাবি, তোৰ খানা আছে। আৰু আহি আমাৰ ঘৰ পাই গ'ল, তাক ক'ব নালাগে। এতিয়া গা খজুৱাব নাৰিকলজোপা, কাৰণ সি সৰুৰ পৰা আমাৰ ঘৰত অহা আৰু সৰুৰ পৰা এইটো গছতে সি গা খজুৱায়। তো সেইদৰে আজিও গা খজুৱাবলৈ লাগিছে শিৱম। ইয়া চাওক, এই হ'ল শিৱম। ইয়া বেটা দে দে, ৰ খানাটো লৈ আহোঁ তোৰ কাৰণে, লৈ আহোঁ দেই। ৰ আৰু এয়া আমাৰ হাতীৰ মাউতবিলাক, কাজিৰঙা আমাৰ মাহঁতবিলাক এয়া গোটেইখিনি বহি আছে একেলগে। আৰু সিহঁতে এতিয়া নামেৰিলৈ যাব হাতীৰ খানা লৈ। আৰু শিৱম আহি ঘৰ পালেই, এতিয়া শিৱমৰ কাৰণে খানা লৈ আহোঁ। নাই বেটা ৰৈ দে আনি আছোঁ। কাটি লওঁ, নহ'লে সময়ে নিদিব। তৰমুজখিনিও কাটি লওঁ, কাটি কৰি তাক আৰু খুৱাই থাকিম। এয়া তৰমুজখিনিও কাটি লৈছোঁ দে। নিমখ অলপ ছটিয়াই দিওঁ, এই ওচৰত আছোন। এই নিমখ অলপ ছটিয়াই দিওঁ, বুটৰ লগত খাই ভাল পাব। তৰমুজ ভীমকলো দিলোঁ, অলপ নিমখ ছটিয়াই দিলোঁ। এতিয়া অলপ ভীমকল আছেই বাৰু, আজি শিৱমে আছে, বেলেগ খাতি নাই বাৰু। তো তাকেই খুৱাম। তো শিৱা তাক দিওঁগৈ। বেটা 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 আগিটা আগিটা, এই চাপ কেনেকৈ আহি আছে আগিটা। খাই থাক দেই বেটা, চব কিমান ধুনীয়াকৈ খাইছে শিৱমে। বেটা হয় না, বেটা হয়, বেটা। খাই থাক দে। হীৰা বেটে আৰু সিহঁত যাবলৈ লৈছে এতিয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ। আৰু ক'ৰ পৰা আৰু লাগিব নহয়, এইখিনিতো গাড়ী ফুল কৰি লৈ যায়। আহি আছোঁ যদি ইমান দূৰৰ পৰা। তো বেটা খাই থাক ন, বেটা দে খাই থাক। আছে আৰু আছে, থৈ দিছোঁ বেগত। এইখিনি খাই লওঁ, পিছত দিম। চাইছে ঘূৰি ঘূৰি চাইছে, চিনি পাই নেকি? ৰাহুলক কেলা চাবই নোৱাৰে। সেইকাৰণেতো মই আঁতৰি যাওঁ দেই, ই চাব নোৱাৰিলে বহুত অংক। যতীনকো খেদে, যতীনক দেখিবই নোৱাৰে শিৱমে, যতীনক দেখিবই নোৱাৰে শিৱম। ৰাহুলকে আগৰ পৰাই চাব নোৱাৰে। এইফালে শিৱা, এইফালে তই একো নকৰা, একো নকৰা। তুই আমাৰ হাতীৰ বন্ধু, এইবিলাক গোটেইকেইটা হাতীৰ মানুহ। এই চাওক গোটেইকেইটা হাতীৰ মানুহ। ঠিক আছে হ'ব দিয়ক। আৰু চাওকচোন এই চোৱা গছ মানে লৈছে, পাত লৈছে, সৰু হাতী যে সৰু পোৱালি। আৰু কাটিবই, আৰু আছে সেইফালে লাচিতৰ ঘৰৰ পৰা আৰু কাটিব চোৱা গছ। এইবিলাক মানে সৰু পোৱালি হাতীয়ে খায়। দে খাই থাক বেটা, খা যা। হ'ব ইয়াক খোৱা কিনি ৰখা না, এই সদায় খাই আছে। খাই পেলাই, খোৱাতকৈ পেলাই বেছি, খোৱাতকৈ পেলাই বেছি। যিমান খাদ্য পায় হাতীয়ে বেলেগতো এনেকে নাপায়। ইয়াত যে চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটাৰ ওপৰত 9টা 10টালৈকে বান্ধি থৈ দিয়ে। এইফালে খাই আছে।
বিপিন যা যা কোনফালে কেই যাব আহিবি দেই নেক্সট টাইম গ'লে মোক লৈ যাবি এহঁত গৈ আছে নামাৰিবলৈ গৈ থাকক আমি শিৱমৰ লগত লাগি আছোঁ আৰু সিহঁতক যাব কলগছ আনিবলৈ যাব কলগছ লৈ বুঢ়াপাহাৰ এণ্টত যাব আৰু শিৱম খোৱাত ব্যস্ত দেই এই একো এইবিলাক কাম সাৰ দিয়া নাই খোৱাতেই লাগি আছে খোৱাতে মাথা মাৰি আছে বাই বাই বুঢ়াপাহাৰ হাতী কলগছ দিবলৈ কাৰ হাতী গজলক্ষ্মী গৌমী খাতৰে হাতী গজলক্ষ্মী মানে সৰু পোৱালি এটা আছে গজলক্ষ্মী হেল্ল' ৰ এইটো পেলাচোন এয়া চাওকচোন কি কৰিছে থাকক ভাল লাগে এনেকৈ ওপৰত পাত লৈ দি আছোঁ সেইখিনি চুবাই লচোন ল বিপিন দেৰগড়া হলে বিপিন দেৰগড়া আকৰ আকৌ মূৰত দিল এই মূৰত দিয়েই লয় বাৰু এইটোও দিব চাব দেই দিল আকৌ মূৰত দিল এই চাওক মূৰত দি লৈছে এতিয়া আগৰ দিছে ইমান মৰমীয়াল শিৱম দি আছো আগৰ গুড বয় দেখোন কিমান ভাল লাগি আছে শিৱমক এতিয়া খাই গৈ চোৱা গছৰ পাতটো খাই আছে ভিতৰতো খাব বাৰু খালে বাৰু খোৱালোঁ তাক শিৱমক ভাল লাগিলে গোটেইকেইটা লৈ যাব অলপ গাঁৱত ফুৰাই কৰি আনিব তো আগত দেখুৱাই আছোঁ আৰু কি কৰোঁ নকৰোঁ শিৱমক লৈ শিৱমে খালে এতিয়া অলপ টাইম ৰ'ব ইয়াত অলপ এতিয়া গাঁৱৰ পৰা ঘূৰি কৰি আহক আকৌ আবেলি আপোনাক দেখুৱাম শিৱম ক'ত যায় কি কৰে নকৰে গোটেইটো দেখুৱাই থাকিম এই ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আপোনালোকে চাব আহা কৰি ভাল পাব ধন্যবাদ